বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ সংখ্যক মৃত্যুতিথি আৰু মৃত্যুতিথি উপলক্ষে ডিব্ৰুগড়তো এক অভূতপূৰ্ব পৰিৱেশত সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু এই মুহূৰ্তত মই DYCC ক্লাবৰ জৰিয়তে পোনে পোনে সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছো। আচলতে প্ৰায় ৭ সহস্ৰাধিক শিল্পী ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈ সুধাকণ্ঠগৰাকীৰ কেইবাটাও আচলতে বিশ্ববিখ্যাত যি গীত আছে আৰু সেই গীত ইয়াত এনেধৰণে একেলগে সমস্বৰে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আমি সেই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো। ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো পুৱা সমনীয়া গীতৰ লগতে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ কেইবাটাও উল্লেখযোগ্য গীত ইয়াত একেধৰণে সমস্বৰে ইয়াত তেওঁলোকে পৰিৱেশন কৰিছে। এয়া আমি দেখুৱাইছো কণ কণ ছাত্ৰ ছাত্ৰী, শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ কিশোৰী তথা জ্যেষ্ঠ যিসকল শিল্পী আছে আৰু সেই শিল্পীসকলে এনেধৰণে চৌকিডিঙি ফিল্ডত সমবেত হৈ প্ৰায় ৭ সহস্ৰাধিকে একেলগে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰিছে। খুব এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। প্ৰায় ৭ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী শিল্পী সমাজ ইয়াত এক হৈ আজি সুধাকণ্ঠগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ডিব্ৰুগড়ত। এইজনে খুব ভাল এটা উত্তৰ ভৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে জিলা প্ৰশাসনে যি আয়োজন কৰিছে, ইমানখিনি ছাত্ৰ ছাত্ৰী ইয়াত, ইমান হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী একগোট হৈ শ্ৰদ্ধাৰ সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু তেখেতৰ কালজয়ী গীতসমূহ, তেখেতৰ যিকেইটা কালজয়ী গীত, সেই গীতসমূহ আমাৰ ডিব্ৰুগড় শিল্পী ছাত্ৰ ছাত্ৰীসকলে সকলোৱে গাইছে। এই গান এইদৰে এটা অতিকৈ মননশীল, এটা মন পৰশা, এটা মনোৰম অনুষ্ঠান আমাৰ জিলা প্ৰশাসনে আয়োজন কৰিছে। এয়া চাওক কিমান আমি একেখন নাৱৰে যাত্ৰী গাই আছে, উই আৰ অন দ্য চেম বট ব্ৰাদাৰ, এই গীতটি গাইছে আৰু সকলো শিল্পীয়ে ইমান ধুনীয়াকে এই গীত পৰিৱেশন কৰিছে। সঁচাকে আজি ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰ এটা বেলেগ পৰিৱেশলৈ পৰ্যবেক্ষিত হৈছে। সুধাকণ্ঠৰ গীতেৰে মুখৰিত হৈ পৰিছে। আমি সকলোৱে সুধাকণ্ঠৰ ডিব্ৰুগড়বাসী ৰাইজে আজি আমি তেখেতক
অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো তেখেতৰ স্বৰ্গম মৃত্যুবাৰ্ষিকী উপলক্ষে। হয়, নিশ্চয়কৈ ক'ব লাগিব চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড়ত এক অভূতপূৰ্ব পৰিৱেশ এই মুহূৰ্তত। My India is so diverse. হয়, We should এনেধৰণে always ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰত united সুধাকণ্ঠগৰাকীৰ through স্বতন্ত্ৰ in heaven সংখ্যক যে মৃত্যু spiritually দিৱস and আৰু এই মৃত্যু দিৱস We're in এনেধৰণে the same ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে brother. ডিব্ৰুগড়তো একেধৰণে We're in the same আমি একেখন নাৱেৰে যাত্ৰীকে brother. ধৰি কেইবাটাও তেওঁলোকৰ Hey, mother বিশ্ববৰেণ্য son. শিল্পীগৰাকীৰ উল্লেখযোগ্য Hey, গীত mother ইয়াত India. আঠ সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰাৰ লগতে সুধাকণ্ঠগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।